ছোৱালীজনী লৈ আহক। কিয় কৰোঁ এইবোৰ কাম? ধৈৰ্য ধৰিবলৈ কিমান ক'লো, সহ্য কৰিবলৈ কিমান কৰোঁ, নামানিলি মোৰ কথা তই। আপুনি ৰ'ব, যি দিব লগা আছে তোৰ অপৰাধ কি তই জানানে? অপৰাধ বুলি নক'ব ছাৰ। তেনে কি বুলি ক'ব লাগে? থানাৰ এই ৰকাবটো অপৰাধীৰ বাবে সজোৱা হৈছে। তেনেহ'লে আপোনালোকে অপৰাধী ধৰক, আমাৰ দৰে নিৰীহ নহয়। এই মাজনী তাৰ ঘৰত থকা নাই, পুলিচ আগত এনেকৈ কথা কয় নেকি? তেনেহ'লে কেনেকৈ ক'ব লাগে? পুলিচ বুলি হাত জোৰ কৰি কম নেকি? এতিয়া মোৰ গাত একো দুখ নাই, মোক এৰি দিয়ক। ন্যায় বিচাৰ কৰা পুলিচ অফিচাৰক প্ৰয়োজন হ'লে ভৰিত ধৰিম, পূজা কৰিম, কিন্তু মোক অশ্লীল প্ৰস্তাৱ দিয়া সেই হাৰামী কেইটাক এৰি মোক থানালৈ লৈ অহা ঘোষখোৰ পুলিচৰ ভৰিত নহয়, মুখত থোৱাম। মুখখন চম্ভালি কথা কবি। পুলিচ, ময়ো পুলিচ। এই পোচাকযোৰ দোষীক শাস্তি দিবলৈ বুজিছোঁ, কোনো নিৰপৰাধীক থানা শাস্তি কৰিবলৈ নহয়। কথাষাৰ শুনি সঁচাকৈ আপোনাক চেলুট দিবলৈ মন গৈছে, কিন্তু কাম কি? এণ্ট্ৰি কৰক ছাৰ, এণ্ট্ৰি কৰক। যিকেইটাই বাপেক মাকৰ ধন সম্পত্তিৰ ওপৰত বহি নাৰী কষ্ট